তেও তোবাতকৈ ভাল পিতৃ আমিৰ খানৰ প্ৰযোজিত ছবিত অডিশ্যন দিও ব্যৰ্থ হৈছিল পুত্ৰ লাপতা লেডিছত অডিশ্যন দিছিল আমিৰ খানৰ পুত্ৰ জুনাইদ খানে জুনাইদৰ পৰিৱৰ্তে ছবিখনৰ বাবে নিৰ্বাচিত হৈছিল স্পৰ্শ শ্ৰীবাস্তৱ আমিৰ খানক বলিউডৰ মিষ্টাৰ পাৰফেকশনিষ্ট বুলি কোৱা হয় তেও বহুতো জনপ্ৰিয় ছবি কৰিছে কিছুদিন পূৰ্বে আমিৰ খানৰ পুত্ৰ জুনাইদ খানে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল ইয়াৰ বাবেও তেও যথেষ্ট প্ৰশংসা লাভ কৰিছিল জুনাইদৰ প্ৰথমখন ছবি আছিল মহাৰাজ যিখন অটিটিত মুক্তি পাইছিল বৰ্তমান তেওক লাভিয়াপটত দেখা যাব শ্ৰীদেৱীৰ কনিষ্ঠ কন্যা খুশি কাপুৰৰ হৈতে যদিও জুনাইদে প্ৰথমখন ছবিৰ বাবে যথেষ্ট প্ৰশংসা লাভ কৰিছিল তথাপিও তেওঁৰ আত্মপ্ৰকাশ হ'বলৈ গৈছিল তেওঁৰ পিতৃ আমিৰ খানৰ এখন ছবিৰ হৈতে লাল সিং চাড্ডাৰৰ পৰা বাহিৰ কৰি দিয়াৰ পিছত যোৱা বছৰ মুক্তি পোৱা লাপতা লেডিজ ছবিখনৰ বাবেও অডিশ্যন দিছিল এই ছবিখনৰ মুখ্য চৰিত্ৰৰ বাবে তেওঁ অডিশ্যন দিছিল যদিও জুনাইদৰ ঠাইত স্পৰ্শ শ্ৰীবাস্তৱক অভিনয় কৰিবলৈ দিয়া হৈছিল মাতৃ কিৰণে কৈছিল স্পৰ্শ ছবিখনৰ চৰিত্ৰটোৰ বাবে অধিক উপযুক্ত আৰু তেওঁ একেবাৰে সঠিক আছিল তেও তোবাতকৈ ভাল পিতৃ আমিৰ খানৰ প্ৰযোজিত ছবিত অডিশ্যন দিও ব্যৰ্থ হৈছিল পুত্ৰ লাপতা লেডিছত অডিশ্যন দিছিল আমিৰ খানৰ পুত্ৰ জুনাইদ খানে জুনাইদৰ পৰিৱৰ্তে ছবিখনৰ বাবে নিৰ্বাচিত হৈছিল স্পৰ্শ শ্ৰীবাস্তৱ আমিৰ খানক বলিউডৰ মিষ্টাৰ পাৰফেকশনিষ্ট বুলি কোৱা হয় তেও বহুতো জনপ্ৰিয় ছবি কৰিছে কিছুদিন পূৰ্বে আমিৰ খানৰ পুত্ৰ জুনাইদ খানে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল ইয়াৰ বাবেও তেও যথেষ্ট প্ৰশংসা লাভ কৰিছিল জুনাইদৰ প্ৰথমখন ছবি আছিল মহাৰাজ যিখন অটিটিত মুক্তি পাইছিল বৰ্তমান তেওক লাভিয়াপটত দেখা যাব শ্ৰীদেৱীৰ কনিষ্ঠ কন্যা খুশি কাপুৰৰ হৈতে যদিও জুনাইদে প্ৰথমখন ছবিৰ বাবে যথেষ্ট প্ৰশংসা লাভ কৰিছিল তথাপিও তেওঁৰ আত্মপ্ৰকাশ হ'বলৈ গৈছিল তেওঁৰ পিতৃ আমিৰ খানৰ এখন ছবিৰ হৈতে লাল সিং চাড্ডাৰৰ পৰা বাহিৰ কৰি দিয়াৰ পিছত যোৱা বছৰ মুক্তি পোৱা লাপতা লেডিজ ছবিখনৰ বাবেও অডিশ্যন দিছিল এই ছবিখনৰ মুখ্য চৰিত্ৰৰ বাবে তেওঁ অডিশ্যন দিছিল যদিও জুনাইদৰ ঠাইত স্পৰ্শ শ্ৰীবাস্তৱক অভিনয় কৰিবলৈ দিয়া হৈছিল মাতৃ কিৰণে কৈছিল স্পৰ্শ ছবিখনৰ চৰিত্ৰটোৰ বাবে অধিক উপযুক্ত আৰু তেওঁ একেবাৰে সঠিক আছিল তেও তোবাতকৈ ভাল পিতৃ আমিৰ খানৰ প্ৰযোজিত ছবিত অডিশ্যন দিও ব্যৰ্থ হৈছিল পুত্ৰ লাপতা লেডিছত অডিশ্যন দিছিল আমিৰ খানৰ পুত্ৰ জুনাইদ খানে জুনাইদৰ পৰিৱৰ্তে ছবিখনৰ বাবে নিৰ্বাচিত হৈছিল স্পৰ্শ শ্ৰীবাস্তৱ আমিৰ খানক বলিউডৰ মিষ্টাৰ পাৰফেকশনিষ্ট বুলি কোৱা হয় তেও বহুতো জনপ্ৰিয় ছবি কৰিছে কিছুদিন পূৰ্বে আমিৰ খানৰ পুত্ৰ জুনাইদ খানে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল ইয়াৰ বাবেও তেও যথেষ্ট প্ৰশংসা লাভ কৰিছিল জুনাইদৰ প্ৰথমখন ছবি আছিল মহাৰাজ যিখন অটিটিত মুক্তি পাইছিল বৰ্তমান তেওক লাভিয়াপটত দেখা যাব শ্ৰীদেৱীৰ কনিষ্ঠ কন্যা খুশি কাপুৰৰ হৈতে যদিও জুনাইদে প্ৰথমখন ছবিৰ বাবে যথেষ্ট প্ৰশংসা লাভ কৰিছিল তথাপিও তেওঁৰ আত্মপ্ৰকাশ হ'বলৈ গৈছিল তেওঁৰ পিতৃ আমিৰ খানৰ এখন ছবিৰ হৈতে লাল সিং চাড্ডাৰৰ পৰা বাহিৰ কৰি দিয়াৰ পিছত যোৱা বছৰ মুক্তি পোৱা লাপতা লেডিজ ছবিখনৰ বাবেও অডিশ্যন দিছিল এই ছবিখনৰ মুখ্য চৰিত্ৰৰ বাবে তেওঁ অডিশ্যন দিছিল যদিও জুনাইদৰ ঠাইত স্পৰ্শ শ্ৰীবাস্তৱক অভিনয় কৰিবলৈ দিয়া হৈছিল মাতৃ কিৰণে কৈছিল স্পৰ্শ ছবিখনৰ চৰিত্ৰটোৰ বাবে অধিক উপযুক্ত আৰু তেওঁ একেবাৰে সঠিক আছিল